নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি খুব ধুনীয়া আৰু টেষ্টি ৰেচিপি বনাবলৈ খুবেই সহজ আৰু খাবলৈও খুবেই টেষ্টি হয়। একেবাৰে কম বস্তুত বনাব পাৰি। তেনেহ'লে ভিডিঅ'টি চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকিব ভিডিঅ'টি শেষলৈকে। সোৱাদ লগা ৰেচিপিটো হৈছে মোৰ খুবেই প্ৰিয় মচুৰ দাইলৰ বৰা ৰচা। তাৰ কাৰণে লৈছোঁ বিলাহী এটা আৰু পিঁয়াজ এটা, জলকীয়া লৈছোঁ, আদা এটুকুৰ আৰু নহৰু আৰু বাকী একো নাই। এইখিনিৰে বনাম আজি। চাই থাকিব। এইখিনি চব মই মিক্সিত গুড়ি কৰি ল'ম। দালিখিনি বেলেগকৈ আৰু এইখিনি বেলেগকৈ এতিয়া ৰেডি কৰি লওঁ। চাই থাকিব। গোলমৰিচ দিছোঁ কেইটামান, তেতিয়া ভাল লাগিব খাই। মছলা মই অলপ পানী দিছোঁ, নহ'লে কম মছলা গুড়ি কৰিবলৈ অসুবিধা হয়। দাইলতো অলপমান পানী দি মই এইখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া এইখিনি এনেকৈ থাকিব। ডিউটিৰ পৰা আহি বনাম। ৰচা বনাবৰ কাৰণে প্ৰথমতে বৰা বনাই ল'ব লাগিব। সেইখিনিতো জানেই সকলোৱে, তথাপিও মই কৈ আছোঁ। তাৰ কাৰণে চিলিকাম এটা আৰু পিঁয়াজ কাটি ল'ম মিহি মিহিকৈ, ইয়াৰ লগত সানি ল'ম। খুব জ্বলা হয়, সেইকাৰণে এইটোৱে দিছোঁ। এতিয়া কাটি লওঁ। তেল গৰম হৈছে, এতিয়া বৰা দি দিম দাইলখিনি। এতিয়া দিম মই জিৰা আৰু তেজপাত। বৰাখিনি এনেকৈ ভাজি ল'লোঁ। গেছ ল' ফ্লেমত দিম, নহ'লে চাৰিওপিনে চিটিকি যায়। তথাপিও চিটিকি যাবই। নিমখ, হালধি, গেছ বহাই দিছোঁ। বৰা ৰচা মোৰ আজিৰ ৰেচিপি বৰা ৰচা কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।